আকৌ ধুনীয়া গিলছ আপোনালোকৰ কাৰণে। এইযোৰ হৈছে খুবেই ধুনীয়া চেল বৰ্ডাৰ কৰি নিয়া, আৰু এইযোৰ কাপোৰ কিন্তু আমাৰ গুৱাহাটী, ডিব্ৰুগড় বা ক'তো নাই, একমাত্ৰ আমাৰ ইয়াতে স্পেচিয়েলি ফৰ পূজা। খুবেই ধুনীয়া এই কটননি চেল বৰ্ডাৰ যোৰা 3600 ৰুপিছত ল'ব পাৰিব। ইয়াৰে অল্টাৰনেটিভ এটা কালাৰ, এইযোৰ খুব ধুনীয়া 3600 ৰুপিজ। ৰেডি টু ৱেৰ ল'ব পাৰিব, খুব ধুনীয়াকৈ দহি কৰি ৰেডি টু ৱেৰ কৰি দিয়া হ'ব আপোনালোকক। ইয়াৰে আৰু এটা কালাৰ আপোনালোকে যদি কোনোবাই চাব বিচাৰিছে, এইবোৰ আমি এতিয়া অলপমান পাছতকৈ লাইভ কৰিমেই, প্ৰাৰ্থনা কৰিম আৰু লাইভ কৰিম, যিহেতু লাইভটো সোনকালে কৰিব লাগিব। আমাৰ মানুহ অকণমান অসুবিধা হৈছে, ষ্টাফ কম হৈ গৈছে, যিমান অলপ ভিৰ পৰিছে সিমানে কম হৈ গৈছে বুলি কোৱাটোৰ দৰে হৈছে। 3600 ৰুপিছত ল'ব পাৰিব এইযোৰো চেল বৰ্ডাৰ, সেইকাৰণে আমি লাইভটো সোনকালে কৰিব লাগিব। আপোনালোকে যেতিয়া যেনেকৈ সময় পায় তেতিয়া চাবগৈ। এইযোৰ হৈছে চেল বৰ্ডাৰ, খুবেই ধুনীয়া যোৰা। এইবোৰ এনেকৈ বৰ্ডাৰ কৰি নিয়ে আৰু ৰেডি টু ৱেৰ ল'ব পাৰিব 3600 ৰুপিজ। আৰু পাৰি থোৱাযোৰ কিন্তু বিৰাট ধুনীয়া, সেইযোৰ যদি কোনোবাই ল'ম বুলি ভাবি আছিলে ল'ব পাৰিব। ইয়াত ব্লেক আৰু গ্ৰীণ কালাৰ কম্বিনেশ্যন খুবেই ধুনীয়া লাগিছে। 3600 ৰুপিছত ল'ব পাৰিব, ৰেডি টু ৱেৰ থাকিব। যদি ভাল পাইছে স্ক্ৰীনশ্বট লৈ আমাক যোগাযোগ কৰিব পাৰিব। এনেকুৱা চেল বৰ্ডাৰ বহুত বেছি নাই ষ্টক এভেইলেবল। এইযোৰ হৈছে কটননি, খুব ধুনীয়া যোৰা 2300 ৰুপিছত ল'ব পাৰিব, ৰেডি টু ৱেৰ থাকিব। আৰু এইযোৰ হৈছে চিল্ক কটনৰ